হাই দোস্ত, আৰু আহিলোঁ নতুন ব্লগ লৈ। আজি ব্লগটো চাব কেনেকুৱা লাগে। আজি ফুচকা খাম। এতিয়া মছলাবিলাক কি কৰি আছে, মৰিচ পিঁয়াজ কাটি আছে বডি। আৰু এইটো দাদা কি কৰি আছে, আলু সিদ্ধ দি আছে। এইবিলাক বনাব ফুচকা খাম। আলু সিদ্ধ হ'লে যে কুকাৰত দিছিল, এইবিলাক কি কৰি আছে, গৰম পানী দি যে ঠাণ্ডা পানী দি আছে। ঠাণ্ডা হোৱাৰ কাৰণত পানী যে আলুবিলাক ওলাব। এতিয়া দাদা ভিডিঅ' বনাই আছে, মই ভিডিঅ' বনাই আছোঁ। দাদা চাৰিব ব্লগ আলুবিলাক সিদ্ধ হৈছে, পানীবিলাক খালে আছে। এইবিলাক আৰু চিলে আৰু চানা বনাব, আৰু পানী পুৰি খাব। পানী পুৰি ঘৰতে পানী পুৰি খাম আজি, চবে মিলি খাম। আৰু এজন আছে, এতিয়া আলুবিলাক চিলাই আছে। চাওক কোন আহিল, চিলা আলুবিলাক কিবিলাক কৰি আছে। এতিয়া তেঁতুল কি কৰি আছে, তেঁতুলৰ ৰস বনাই আছে। চাওক কেনেকুৱা, ঘৰতে বনাই খাওঁ এনেকৈ। ঘৰত বনাই খালে অলপ লাভ হয়, দোকানত খালে লাভ নহয়। এতিয়া কিবিলাক চানি আছে, মই ধনিয়া পাতা কি কৰি আছোঁ, বাচি আছোঁ। ধনিয়া পাতা, তেঁতুলৰ ৰস, দাদা ভিডিঅ' বনাই আছে। এতিয়া খাম। চাওক বহিলোঁ খাবৰ কাৰণত, আমি তিনিজন বহিছোঁ এক লগত। একদম পুৰা মজা লাগিছে খাই, পুৰা টেষ্ট। খাব ঘৰত বনাই কেনেকুৱা লাগে চাব, পুৰা টেষ্টি লাগে ঘৰত বনাই খালে। চাব বনাই, চাওক কেনেকুৱা আপোনাৰ খাওয়া দাওয়া হ'ল। এতিয়া বাই বাই, টাটা।